বাইকৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি ছেকেণ্ড ডে দুৰ্গা পূজা চাবলৈ গৈ আছোঁ মালিগাঁও ৰেষ্টুৰেণ্টৰ ভিতৰত যিমানকেইখন পূজা মণ্ডপ আছে আপোনালোকক গোটেইখন দেখাবলৈ চেষ্টা কৰিম আৰু অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতুকে মই সকলোৱে ৰাইজ চলাই আছোঁ অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দুৰ্গা পূজাৰ ফালৰ পৰা যিমানকেইখন পাৰোঁ মালিগাঁও ৰেষ্ট কেম্পৰ ফালে যিমানকেইখন পূজা মণ্ডপ আছে গোটেইখন দেখাবলৈ চেষ্টা কৰিম আজি বাইকত মই অকলে বৰ্তমান আজি মালিগাঁওখিনি চাওঁ বাকী আপোনালোকতো দেখাইছিলে গোলপাকৰ মালিগাঁও গোলপাক যি বজাৰ বহে ইয়াত এই পূজা মণ্ডপ আৰু অন্য দিনাৰ দৰে আজিও চেম যোৱাকালি আপোনালোকক যি দেখাইছিলোঁ যে পূজা মণ্ডপ ভাগ মোৰ যি লগত বন্ধু আছে তেওঁলোকক দেখাবলৈ চেষ্টা কৰিম ভিতৰ ভাগলৈ লৈ যাবলৈ টিমত এটা খুব ধুনীয়া মহাদেৱ বনাই এনেকৈ এণ্ট্ৰেঞ্চ ভাগ বনাইছে থাৰ্মকলত কাটি কাটি আৰু পূজা প্ৰতিমূৰ্তি ভাবিছোঁ দুৰ্গা মাৰ প্ৰতিমূৰ্তি ভিতৰ ভাগত দেখিবলৈ ঠিক তেনেকুৱা একো নাই তো এইখন পূজা মণ্ডপ আপোনালোকক যেনেকৈ বাহিৰৰ পৰাই দেখাওঁ আৰু নেক্সট পূজা মণ্ডপখন পাৰিলে দেখাম আৰু লগতে জুবিনক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে চাইডত এইবাৰ ধুনীয়াকৈ অষ্টমী পূজাৰ দিনাখনে গাড়ী আনিব দিয়ে এইবাৰ গাড়ী সোমাই আনিব দিয়ে পূৰা খোজকাঢ়ি চাব লগা হৈছে আৰু এইটো গণেশ মন্দিৰৰ পূজা ভাগ আৰু বলক যিমানখিনি বাৰু আপোনালোকক তেনেকৈ দেখাবলৈ চেষ্টা কৰিম যিহেতুকে মই ভিতৰত যাবই নোৱাৰোঁ আৰু ইয়াতে এইখনত মই সোমাবই নোৱাৰিম কিন্তু এইখন ফুলেৰে প্ৰতিবাৰে সজায় কেম্পৰ মেইন পূজা ভাগ এণ্ট্ৰেঞ্চ গেট আৰু ভিতৰ ভাগত এইবোৰ খুব ধুনীয়া এটা টাইমিছে পপিলা টাইপৰ খুব ধুনীয়া লাইটেৰে এনেকৈ লগাই দিছে গোটেই ভাগটোত মেইন পূজা মণ্ডপৰ ভিতৰ ভাগত কি আছে দেখাবলৈ কেম্প কালীবাৰী মেইন দুৰ্গা পূজা মণ্ডপ সৰু সন্তান বাচ্চাৰ কাৰণে আৰু লটাৰী খেলা আছে আৰু তেনেকুৱা এইখিনি জেগাত মজা পোৱা যি বাইক ৰেচিং আৰু ইয়াতে সৰু সৰু কণ ভাইটি ভণ্টিৰ বাবে এক্টিভিটিবোৰ আছে মেইন কালীবাৰী দুৰ্গা পূজা মণ্ডপ কালীবাৰীৰ মেইন দুৰ্গা পূজা মণ্ডপ ভাগ ইয়াতে এবাৰ বহুত ইউনিক বনাই ধুনীয়া লাগে ভিতৰ ভাগলৈকে মই যাব নোৱাৰোঁ গতিকে মোৰ কেমেৰাটো দি পঠাম লগৰজনক তো গেটলৈকে যাওঁ যিমান দূৰ পাৰোঁ আৰু গেটৰ সন্মুখৰ পৰা মই ভিতৰ ভাগলৈ যাম প্ৰতিমূৰ্তিটো মই দেখিবলৈ পাইছোঁ ইয়াৰ পৰা প্ৰায় আৰু এইখিনি টিমখিনি খুব ধুনীয়া লাগিছে আমাৰ প্ৰতিমূৰ্তি ইয়াৰ পৰা আপোনালোকে কেম্প কালীবাৰী মেইন দুৰ্গা পূজা মণ্ডপ আৰু ইয়াৰ পৰা মোৰ বন্ধুক দি পঠাওঁ তেওঁলোকে দেখাব আৰু ইয়াৰ পৰা ভিতৰ ভাগলৈকে মোৰ বন্ধুৱে লৈ গৈ আছে তো এইখিনি ছাইডত যি আছে এইবোৰ হয় গছৰ পাত আৰু এটা যি বাতি যে আছে গছৰ পাতত যিটো বাতি বনাই সেই বাতি টাইপৰ তেনেকুৱা বাতিবোৰ লগাই দিছে বাকীবোৰ ভিতৰবোৰ চব থাৰ্মকলৰ তেনেকুৱা কাটি বনোৱাটো গোটেইবোৰ এইবোৰ ঠিক বাকীবিলাক প্ৰজেক্টৰ দৰে হৈছে কিন্তু বাহিৰ ছাইডটো চাবলৈকে ভাল লাগিছে ধুনীয়া ভাল লাগিছে তো আপোনালোকে ৰেষ্ট কেম্পৰ মেইন কালীবাৰী দুৰ্গা পূজা মণ্ডপ ভাগ আছে সেইখিনি চাবলৈ আহিব আৰু এই ভিতৰৰ ভাগ মোৰ বন্ধুৱে দেখাই আছে একচুৱেলি মই ভিতৰত যিহেতুকে যোৱাই নাই মই বাহিৰত পৰা আছোঁ তেওঁলোকে যিখিনি কেপচাৰ কৰিছে মই সেইখিনিকে দিব চেষ্টা কৰিছোঁ আৰু প্ৰতিমাখন চাগে আপোনালোকে দেখি আছে যে আপোনালোকে য'ত আছে তাৰ পৰা আপুনি ৰবিবাৰ আশীৰ্বাদ লওক আৰু পাৰিলে নেক্সট এখন পূজা মণ্ডপলৈকে গৈ আছোঁ মালিগাঁৱৰ আজি গোটেই যিমানখিনি বাৰু মালিগাঁৱৰ গোটেইখন পূজা মণ্ডপ দেখাবলৈ চেষ্টা কৰিম প্ৰতিমাখন কিদৰে বনাইছে আপোনালোকে ধৰিব পাৰিছে ফুলৰ জাবৰেৰে এইটো খুব ধুনীয়াকৈ বনাইছে আৰু লগতে থাৰ্মকলৰ এনেকৈ কাটি কেনে মণ্ডপৰ পৰা ওলাই দিওঁ আৰু নেক্সট বেলেগ এখন পূজা মণ্ডপত লৈ গৈছোঁ মালিগাঁৱৰে তো অলপ কি থিমত বনাই আছোঁ চাওঁ মই চববোৰ এইবোৰ আছিলে যেনে লোৱা পেপাৰ লোৱা যিবোৰ তাৰ এইবোৰৰ তুলনাত কেৱল পূজাৰ বাকীবোৰ দৃশ্যহে চাবলৈ বা মানুহ চাবলৈ অহাৰ দৰে প্ৰতিমূৰ্তি কেইখন চালোঁ আৰু মোৰ লগত মোৰ বন্ধু দুজন গৈ আছে ইয়াৰ আগত মই অকলে বাকী
ক'বলৈ গ'লে মানুহৰ আজব চখ বেলেগৰ মৃত্যুৰ তাণ্ডৱ দেখি আমি বাকীবোৰে হাঁহি আৰু মোবাইল ফোন কেমেৰা বনাই এনেকৈ ভিডিঅ' বনাওঁ বাপৰে একচুৱেলি তেওঁলোকৰ এইটো ইনকাম উপাৰ্জনৰ চৰ্চ সেইটো বেলেগ কথা বাৰু মানুহৰ চখ কলৈকে গুচি গৈছে এবাৰ 30 টকাত এয়া বুলেট দি আছে গাড়ী দি আছে এখন পূজা মণ্ডপ দেখে পইচা মানে দিব লাগে না বহুত গান লাগি আছে আৰু নেক্সট এইখন পূজা মণ্ডপো ভিতৰ ভাগত মই যোৱা নাই মোৰ পঠাই দিছোঁ বন্ধু এজনক তেওঁলোকে গৈ আছে আৰু এইখিনিত মানুহটো ধুনীয়াকৈ আৰ্ট কৰিছে আৰ্ট কৰি কিনে গোটেই মুখাখিনি দেখাবলৈ চেষ্টা কৰিছে মানুহৰ যিখিনি কেৰেক্টাৰ কিবা কিবি তো তেনেকুৱাকৈ দেখাইছে ইয়াতে বেছিভাগ অংকন কৰাইছে ওপৰৰ যিখিনি ছাট আছে সেইখন খুব ধুনীয়া দেখিবলৈ খুব ভাল লাগিছে আৰু দেৱী মাৰ প্ৰতিমূৰ্তিটো আৰু মাজত এটা নন্দী মহাৰাজ বহা দিছে খুব ধুনীয়াকৈ মানে থিমটো ভাল লাগিছে আৰু এটা ডাৰ্ক কালাৰ দি কিনে তেনেকুৱা বনাইছে আৰু এইখনৰ মালিগাঁৱতে আছে আপোনালোকে মালিগাঁও আহিলে বান্দৰীখনে গোটেইখিনি বহুতকেইখন পূজা মণ্ডপ আছে এইবোৰ চাব পাব খুব ধুনীয়া ধুনীয়া দেখিবলৈ আৰু কেমেৰাৰ আঁৰত মোৰ বেলেগ মানুহ আছে নেদেখাও বাৰু মোক ভিতৰৰ পৰা তেওঁলোকে ফটো ভিডিঅ' যিমানবোৰ আছে পৰিৱেশ আনি দি আছে ষ্টাৰ্ট হৈছে এখন পূজা মণ্ডপ আৰু ধুনীয়া আৰু ভিতৰ ভাগত ডাইৰেক্ট এৰিয়া হয় আৰু বেলেগ তেনেকুৱা নাই গতিকে আৰু এইখন পূজা মণ্ডপত যিমানবোৰ ভক্ত আছে সকলোকে এটা বাতিত খুব ধুনীয়াকৈ ভোগ বিতৰণ কৰাইছে আমি বোলো অলপ ভোগ ল'লোঁ আৰু ইয়াৰ পৰা ভোগ গ্ৰহণ কৰিলোঁ মালিগাঁৱৰ এইফালে যে কামাখ্যা যাব পাৰি আৰু ইয়াৰে গোটেই থিমটো এটা আদিবাসী এটা তেনেকুৱা থিমত বনোৱা হৈছে গোটেইবোৰ খুব ধুনীয়া ভাল লাগিছে আপোনালোকক ভিতৰলৈকে লৈ গৈ আছোঁ মানে কি মালিগাঁৱৰ ভিতৰত বেষ্ট পূজা মণ্ডপ বুলি ক'লে ভুল নহ'ব এইখন পূজা মণ্ডপ মানে কি থিমটো বিশেষকৈ থিমবোৰৰ কাৰণে পূজা মণ্ডপবোৰ বেছি পপুলাৰিটি হয় আৰু এইখন পূজা মণ্ডপৰ থিমটো বহুত বেছি ভাল লাগিছে আদিবাসীৰ ওপৰত তেওঁলোকে গোটেইবোৰ দেখাইছে আৰু মানুহ তেনেকুৱা টাইপৰ খুব ধুনীয়া মূৰ্তি টাইপত বনাই গোটেই বেৰ দুই চাইডত লগাই দিছে খুব ভাল লাগিছে আৰু মানুহ বহুত বেছি এইখন পূজা মণ্ডপ চাবলৈ কিয় ইমান মানুহ হৈছে নাজানো আৰু চাইডত এইবোৰ খুব ধুনীয়া ডাঙৰকৈ কিবা মাছ লগাই দিছে এটা গোৰ্খা মাছ নে কিবা এটা বুলি আছিল ন তেনেকুৱা টাইপৰ আকৃতিৰ এটা খুব ধুনীয়া মাছ লগাই দিছে চাইডত ব্লু কালাৰ লাইট লগাই দিছে খুব গোটেইখিনি মানে প্ৰজেক্টটো মানে একদম আদিবাসী টাইপৰ এটা এখন দ্বীপৰ ওপৰত যেনেকুৱা আদিবাসী মানুহ থাকে সাগৰৰ মাজত তেনেকুৱা থিমত বনাইছে গোটেইখিনি ভিতৰ ভাগলৈকে যাব লৈছোঁ কেনেকুৱা কি ভিতৰ ভাগত আৰু কি আছে নতুন চাওঁ তার সহযোগীরা ইয়াতে বহুত ডাঙৰ এটা জমনি হৈ গ'ল পূজা মণ্ডপখন বহুত বেছি ধুনীয়া কিন্তু মই যাক দি পঠাইছিলোঁ মোবাইল ফোনটো ইয়াতে লৈ গ'ল ঠিকে কিন্তু না ফটো হ'ল না ভিডিঅ' হ'ল কিবা হ'ল বাহিৰত থাকি আপোনালোকে শুনিব পালে মই বোলো একোৱে নকৰিলে মোবাইলটো জাষ্ট লৈ ঘূৰাই আহিলে ভিডিঅ'টো ক্লিক কৰিব পাৰিলে আৰু পূজা মণ্ডপ ভিতৰ ভাগটো খুব ধুনীয়া লাগিছে আদিবাসী টাইপত তেনেকুৱা থিম মই আগতে কৈছে মানে কি এটা দ্বীপপুঞ্জত যেনেকুৱা থাকে আৰু তো সেনেকুৱা
পৰা ভিডিঅ'টো হেল্প কৰিছে আৰু যদি আপোনালোকে ভিডিঅ'টো চাইছিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নকৰে আকৌ এটা নতুন ভিডিঅ'ত লগ পাব বাই বাই থাৰাপুৰ পূজা মণ্ডপ এটা ডাঙৰকৈ হনুমান বনাইছে সেইটো ধুনীয়া আৰু ৰাম লক্ষ্মণ হনুমান পূজা মণ্ডপ আৰু মঞ্চত প্ৰগ্ৰেম হৈ আছে গান গালে জড়িত লৈ আচলতে বহুত